হেল্ল' ডিয়াৰ লাৰ্নাৰ্ছ, সকলোৱে ভালে আছে। আজি অলৰেডি ইতিমধ্যে এডিআৰিৰ থাৰ্ড গ্ৰেডৰ যিটো ডিগ্ৰী লেভেলৰ পোষ্ট আছিল, যিসকলে এপ্লাই কৰিছিল সিহঁতে নিজৰ নিজৰ এডমিট কাৰ্ড ছেম থাৰ্ড গ্ৰেডৰ যিটো এইচ এছ লেভেলৰ আছিল এডমিট কাৰ্ড, ঠিক তেনেদৰে আপোনালোকে নিজৰ নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। প্লে ষ্ট'ৰত গৈ গুগলত গৈ চাৰ্চ কৰি মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আৰু ড্ৰাইভাৰ লেভেলৰ যিসকলে এপ্লাই কৰিছিলে ড্ৰাইভাৰসকলেও নিজৰ নিজৰ এডমিট ডাউনলোড কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন নাম্বাৰ দিব, তলত যদি পাছৱৰ্ড মনত আছে দিব, যদি পাছৱৰ্ড মনত নাই তেনেহ'লে এই কৰিব আপোনালোকে নিজৰ নিজৰ পাছৱৰ্ড ফৰগেট পাছৱৰ্ড দিব। ফৰগেট মৰাৰ পিছত এপ্লিকেশ্যন নাম্বাৰ মনতে নাই, ফৰগেট এগেইন মাৰিব ফৰগেট, তাৰপিছত মোবাইল নম্বৰ দিব, যিটো মোবাইলেৰে আপোনালোকে কৰিছিলে সেইটো দিব। তাৰপিছত ডেট অফ বাৰ্থ দিব, ডেট অফ বাৰ্থ দি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত নতুন এটা পাছৱৰ্ড ক্ৰিয়েট হ'ব। ক্ৰিয়েট হোৱাৰ আকৌ নতুনকৈ লগ ইন কৰি নিজৰ এডমিট কাৰ্ড থাৰ্ড গ্ৰেডৰ যিটো ডিগ্ৰী লেভেলৰ কোৰ্চ আছিল সেইটো ডাউনলোড কৰিব পাৰিব। লগতে ড্ৰাইভাৰৰো যিসকল ড্ৰাইভাৰ এপ্লাই কৰিছিল সেইটো এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। অৰ্থাৎ দুয়োটা এডমিটেই অলৰেডি ৰিলিজ হৈছে, তাৰপৰা আপোনালোকে নিজৰ নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত লিংকত দি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব। তো এইখিনি আছিল, আপোনালোকে ভিডিঅ'টো চাই থাকিব বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।